নমস্কাৰ আমি এডভাৰ্ব ক্লজৰ বিষয়ে আলোচনা কৰিছো এডভাৰ্ব ক্লজ আমি কৈছো 9 প্ৰকাৰৰ 9 প্ৰকাৰৰ ক্লজৰ এডভাৰ্ব ক্লজ অফ টাইম এডভাৰ্ব ক্লজ অফ প্লেছৰ বিষয়ে ইতিমধ্যে আমি আলোচনা কৰিছো আমি আজি আলোচনা কৰিম এডভাৰ্ব ক্লজ অফ মেনাৰ 3 নম্বৰ প্ৰকাৰটো আসলে 3 নম্বৰ বুলি নিৰ্দিষ্ট নাই আমি এডভাৰ্ব ক্লজ অফ মেনাৰৰ এই প্ৰকাৰটোৰ বিষয়ে আলোচনা কৰিম এতিয়া এডভাৰ্ব ক্লজ অফ মেনাৰ বুলি ক'লে আমি হাউ এই হাউ অসমীয়াত কেনেকৈ বা কেনেকুৱা যে হাউৰে আমি কিবা প্ৰশ্ন কৰো তাৰ উত্তৰবোৰ ওলাই মানে এডভাৰ্ব ক্লজ অফ মেনাৰত হাউ বা অসমীয়াত কেনেকৈ বা কেনেকুৱা বুলি কৰা প্ৰশ্নবোৰৰ উত্তৰ বিলাক ওলাই এতিয়া adverb of clause as if as though in that আদি শব্দৰে আৰম্ভ কৰা হয় আদি শব্দৰে আৰম্ভ কৰা হয় মানে এডভাৰ্ব ক্লজ অফ মেনাৰত as if as though বা in that এই শব্দবোৰেৰে সেন্টেন্সটো আৰম্ভ হয় আমি এটা উদাহৰণ দিলে ভালদৰে বুজি পাম উদাহৰণ স্বৰূপে যেনে আমি ক'ব পাৰো এস ব্যৱহাৰ কৰি let him do as he pleases এই এস এনে ধৰণে আমাৰ এডভাৰ্ব অফ মেনাৰত এসটো ব্যৱহাৰ হয় ঠিক সেইদৰে আমি আন ধৰণৰ সেন্টেন্সও ব্যৱহাৰ কৰিব পাৰো যেনে as if বুলি ক'লে আমাৰ কোনবোৰ হয় আমি উদাহৰণ দিলে বুজি পাম he advises as if he is a doctor he এনে ধৰণে এডভাইস দিছে যেন হি ডক্টৰে এই as if ঠিক সেইদৰে আমি as though আমি যেতিয়া সেন্টেন্সৰ ব্যৱহাৰ কৰিম তেতিয়া আমি এডভাৰ্ব ক্লজ অফ মেনাৰ বুজিবলৈ সহজ হয় যেনে he talk as though he is an advocate ঠিক as though তেওঁ এনে ধৰণে কথা কয় তেওঁ যে এডভোকেট ঠিক এনে ধৰণৰ আমাৰ এডভাৰ্ব ক্লজ অফ মেনাৰত আমাৰ মানে সেন্টেন্স বিলাকত এই সেন্টেন্স মানে শব্দবিলাক ব্যৱহাৰ হয় এতিয়া আমি এডভাৰ্ব ক্লজ অফ মেনাৰত যিটো সাবজেক্ট থাকে কেতিয়াবা সেই সাবজেক্টটো উজ্জ্ব থাকে আৰু এই উজ্জ্ব থকা এটা উদাহৰণ দিলে ভালদৰে কথাটো বুজি পোৱা যাব এনে ধৰণৰ do as ইয়াতে ইটটো আছে ইট সাবজেক্টটো এনেকৈ উজ্জ্ব কৰি লিখিব পাৰো আমি seems best do as seem best বুলি লিখিব পাৰি এনেকৈ আমাৰ এই ইট শব্দটো মানে সাবজেক্টটো নিলিখাতেও বা আমি এনে ধৰণেও ক'ব পাৰো the rule declare as it এই ইটটো আমি নিলাখা ক'ব পাৰো follows the rule declares as it follows এনেকৈ আমি এই সাবজেক্টটো আমি উজ্জ্ব কৰি ৰাখিব পাৰো এডভাৰ্ব অফ মেনাৰত আমাৰ যেটো as if আমি এনে ধৰণৰ যিবিলাক ব্যৱহাৰ কৰো
আমি সেইবিলাক আমাৰ আমেৰিকান ইংলিছত মানে আমি এচিফৰ সলনি আমি লাইক শব্দটো ব্যৱহাৰ কৰা দেখা পাওঁ যেনে ইট লুকস লাইক এই লাইকত আমি ইট উইল ৰেইন মই সেন্টেন্সটো সম্পূৰ্ণ লিখিলেও ক'ব বিচাৰিছো ইট লুকস লাইক ইট উইল ৰেইন এই লাইকত ঠাইত আমি এছ ইফ যেটো ব্যৱহাৰ কৰিছিলো এইটো আমেৰিকান ইংলিছত এই এছ ইফত ঠাইত এই লাইক ব্যৱহাৰ কৰা দেখা যায় মানে ব্ৰিটিছ ইংলিছত কৈ আমেৰিকান ইংলিছটো অলপ যেটো চেঞ্জ হৈ যায় গলে ঠিক এনেৰে এছ ইফত ঠাইত আমি এনেকুৱা লাইক ব্যৱহাৰ কৰা দেখা পাওঁ মোৰ চেনেলটো লাইক কৰিব সাবস্ক্রাইব কৰিব কমেন্টছৰ লগতে শেয়াৰ কৰিবলৈও অনুৰোধ জনালো আজি আমি আলোচনা কৰিছো এডভাৰ্ব ক্লজ অফ মেনাৰ এডভাৰ্ব ক্লজ অফ মেনাৰ আমাৰ এছ এছিপ এছডো বা ইন ডেট এনে ধৰণৰ ওয়াৰ্ডেৰে আৰম্ভ হয় মানে হাওৰে পৰা প্ৰশ্নবিলাকৰ উত্তৰ আমি এই এডভাৰ্ব অফ মেনাৰত পাওঁ এডভাৰ্ব অফ মেনাৰত কেতিয়াবা সাবজেক্টটো উজ্জ্ব থাকে আৰু আমেৰিকান ইংলিছত এছিপ বা এছডৰ সলনি লাইক ব্যৱহাৰ কৰা দেখা যায় আজিলৈ এইখিনি